নমস্কাৰ ৰিচা কাপ্লেছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও ভাল কণ্ডিশ্যনৰ ইকোভেন বিচাৰি আছে নেকি? আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাখনো ভাল কণ্ডিশ্যনৰ ইকোভেন। আমি গাড়ীকেইখন চাই ল'ব লওঁ। গাড়ীকেইখন চাই ল'ব পাৰে, ভাল কণ্ডিশ্যনত আছে, কেইখন ৰানিং কণ্ডিশ্যনত আছে। গাড়ীখন এবাৰ চাই লওক, আপোনালোকে টায়াৰ কণ্ডিশ্যনটো চাই ল'ব পাৰে। গাড়ীখনৰ মডেল হৈছে 2020। ইণ্টেৰিয়ৰটো এবাৰ ভালকৈ চাই লওক। ৰানিং কণ্ডিশ্যনত আছে সকলোখিনি। গাড়ীখনৰ প্ৰাইচ হৈছে 4,05,000। এইটো আস্কিং প্ৰাইচ হয়, আপোনালোকক নিগচিয়েট কৰা হ'ব। আপোনালোক এবাৰ ডিলাৰত ভিজিট কৰিলে হ'ব। আমাৰ নেক্সট এখন আছে ইকোভেন, সেইখন চাই ল'ব লওক। আপোনালোকে নেক্সট ইকোভেনখন চাই লওক। এইখনো ৰানিং কণ্ডিশ্যনতে আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত আছে। লগতে গাড়ীখনৰ প্ৰাইচ হৈছে 5,40,000 আৰু গাড়ীখনৰ ৰানিং অনলি 7,000 হৈছে। 2024 মডেল হয় এখন। গাড়ীখন চাই লওক। নেক্সট আৰু এখন ইকোভেন আছে, আমি সেইখন চাওঁ বলক। এখন ইকোভেন চাই লওক। এইখনো ৰানিং কণ্ডিশ্যনত আছে সকলোখিনি, লগতে অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, বহুত ভাল কণ্ডিশ্যনত আছে গোটেইখিনি। এইখনৰ প্ৰাইচ হৈছে 540, মডেল হৈছে 2024 আগষ্টৰ হয়। অনলি 19,000 ৰানিং হৈছে গাড়ীখন। আমি নেক্সট আৰু এখন ইকোভেন আছে, আমি সেইখন চাই লওঁ বলক। এখন ইকোভেন চাই ল'ব পাৰে। গাড়ীখন একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে। গাড়ীখন চাই লওক আপোনালোকে, টায়াৰ কণ্ডিশ্যন, ইণ্টেৰিয়ৰ সকলোখিনি ভালকৈ চাই লওক। সকলোখিনি ৰানিং কণ্ডিশ্যনত আছে। লগতে গাড়ীখনৰ মডেল হৈছে 24 হয়। ৰানিং অনলি 10,000 ৰানিং হৈছে আৰু আস্কিং প্ৰাইচ হৈছে 540। আপোনালোকে ডিলাৰত আহি যদি এবাৰ ভিজিট কৰে, নিগচিয়েট আপোনালোকক কৰা হ'ব। এবাৰ গাড়ীখন চাই লওক। যদি আপোনালোকক লোকেশ্যন লাগে আমাৰ এইকেইখন ইকোভেন চাবৰ কাৰণে, তেন্তে আমাৰ স্ক্ৰীণতে ফোন নাম্বাৰ দিয়া আছে। আপোনালোকে কণ্টেক্ট কৰি লোকেশ্যনৰ লগতে গাড়ীকেইখনৰ বিষয়ে অল ডিটেইলছ আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া ফোন নাম্বাৰত পাই যাব। আপোনালোকে এবাৰ কণ্টেক্ট কৰক, আমাক ফোন কৰক, নাইবা হোৱাটছআপৰ জৰিয়তেও আপোনালোকে জানিব পাৰিব। ধন্যবাদ।